আজি ফলাফল আমাৰ ভালেই। আৰ্টছত আমাৰ কলা শাখাত 86% হৈছে আৰু ছায়েন্সত আপোনাৰ 96%, 5% আৰু কমাৰ্চত 82%। সৰ্বমুঠ আৰ্টছত 7,515জন কেণ্ডিডেটে অৱতীৰ্ণ হৈছিলে আৰু পাছ কৰিছে, আৰু ছায়েন্সত পাছ কৰিছে 2,350জন আৰু কমাৰ্চত 1,120জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। আৰু আমাৰ ফাৰ্ষ্ট ডিভিজন আৰ্টছত 1,931জন, ছায়েন্সত 1,452জন আৰু কমাৰ্চত 465জন। সামগ্ৰিকভাৱে আমাৰ ৰিজাল্ট ভালেই, ফলাফল ভালেই ডিব্ৰুগড় জিলাৰ, আৰু আশা কৰিছোঁ অনাগত দিনবোৰত ডিব্ৰুগড় জিলাৰ এই ধাৰাবাহিকতাটো অক্ষুণ্ণ থাকে। বিগত বৰ্ষৰ যি ফলাফল আছিলে সেই ফলাফলৰ তুলনাত এবাৰ চৰকাৰী শিক্ষানুষ্ঠানবিলাকৰ ফলাফল কেনেকুৱা ধৰণৰ? আপোনাক জনাবলৈ পাই সুখী হৈছোঁ, হাইস্কুল শিক্ষান্ত পৰীক্ষাতে হওক বা হায়াৰ ছেকেণ্ডেৰী শিক্ষান্ত পৰীক্ষাতে হওক, চৰকাৰী বিদ্যালয়সমূহৰ ফলাফল বিগত বৰ্ষতকৈ এইবছৰ ভাল। আৰু সঁচা কথা ক'বলৈ গ'লে চৰকাৰী বিদ্যালয়ত এইবাৰ নামভৰ্তিৰ সংখ্যাও আমাৰ বাঢ়ি গৈছে। এইবাৰ আমাৰ চৰকাৰী বিদ্যালয়ত নামভৰ্তি এতিয়ালৈকে যিটো লক্ষ্য ৰাখিছোঁ, আমাৰ প্ৰায় 4-5% চৰকাৰী বিদ্যালয়ত প্ৰাথমিক শ্ৰেণীত নামভৰ্তি বাঢ়ি গৈছে।